কোচিং জমা কৰিলোঁ কোচিং কৰাৰ কাৰণে আমি তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আমাৰ জিলা সমিতিৰ উপদেষ্টাত আমাৰ তেখেতক আমাৰ আছে আদৰিবৰ বাবে লগে লগে আমাৰ জিলা সমিতিৰ উপসভাপতি বিজু গগৈ ডাঙৰীয়া আমি তেখেতক আমি অকণমান মৰম অনন্ত পাঞ্জাতিক সম্বৰ্ধনা জনাব আমাৰ আঞ্চলিকৰ প্ৰাক্তন সম্পাদক প্ৰকাশ তাঁতী আৰু কোনোবা আছে কি নাম অকণমান মৰম কৰিছিল আমাৰ নাজিৰা আঞ্চলিকৰ প্ৰাক্তন উপসভাপতি সন্তোষ তাঁতী প্ৰাক্তনে কৈছে যে এতিয়া নাই আৰু নাই আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এখনি যোগদান কাৰ্যসূচী ৰখা হৈছিল মেকিপুৰ মজদুৰ ক্লাবত আৰু এই যোগদান কাৰ্যসূচীত আদিবাসী জনগোষ্ঠীটো উত্তৰণৰ ক্ষেত্ৰত আদিবাসী জনগোষ্ঠীটো শোষিত নিষ্পেষিত জাতিটোৰ এখোজ আগবঢ়াই নিয়াৰ প্ৰয়াসেৰে আজি বিভিন্ন উদ্যমান যুৱকে আমাৰ লগত যোগদান কাৰ্যসূচীত আমাৰ লগত যোগদান কৰে আৰু তেওঁলোকক আমি উষ্ম আদৰণি জনাওঁ অনাগত দিনত আদিবাসী জনগোষ্ঠীটো শোষিত নিষ্পেষিত যি জাতিটো এই জাতিটোৰ বিভিন্ন মূল প্ৰাপ্য জন্মস্বত্ব অধিকাৰৰ ওপৰত মাত মাতি যাব বুলি আমি আশাবাদী আৰু তেওঁলোকে যি আদিবাসী জনগোষ্ঠীটো উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে তেওঁলোকে ঐক্যবদ্ধ হৈ একেখন সংগ্ৰামতে কাম কৰি যোৱাৰ যি ইচ্ছা প্ৰকাশ কৰিছে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত আমি জনগোষ্ঠীটো উত্তৰণৰ ক্ষেত্ৰত একেলগে মাত মাতি যাম।